হেকৰা মিলনপুৰ বজাৰ উন্নয়ন সমিতিৰ সোণালী জয়ন্তী দুদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী উদযাপন কৰা হৈছে 1975 চনত গঢ়লৈ উঠিছিল সমিতিখনৰ 11খন গাঁও মিলি গঠন হৈছিল বজাৰ উন্নয়ন সমিতি 11খন গাঁৱৰ 50 গৰাকী ব্যক্তিয়ে উত্তোলন কৰে 50খন পতাকা মূল পতাকা উত্তোলন কৰে সভাপতি উমেশ চন্দ্ৰ মেধিয়ে স্মৃতি তৰ্পণ কৰে উপসভাপতি মনমোহন কলিতাই গছপুলি ৰোপণ কৰে প্ৰাক্তন সভাপতি দীনবন্ধু কলিতাই কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুৱা উলিওৱা হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা নিশা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে গৌৰৱ উজ্জ্বল 50 বছৰ সোণালী জয়ন্তীৰ আজি মিলনপুৰ বজাৰৰ স্থাপনৰ আৰম্ভণিৰ পৰাই অবিৰতভাৱে কাম কৰি আহিছে আৰু বজাৰ উন্নয়ন সমিতিৰ জৰিয়তে এই অঞ্চলৰ ৰাইজৰ একতা শান্তি সম্প্ৰীতি ইত্যাদি অটুট ৰখাৰ ব্যৱস্থা হৈ আহিছে বজাৰ সমিতিয়ে স্থানীয় কৃষিজীৱী লোক মৎস্য উৎপাদনকাৰী লোক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ স্বাৰ্থ সিদ্ধিৰে এই অঞ্চলৰ অৰ্থনৈতিক উন্নয়ন সাধনত যথেষ্ট বৰঙণি আগবঢ়াইছে মই আশা ৰাখিম আগলৈ এই বজাৰে এই অঞ্চলৰ অৰ্থনৈতিক উন্নয়নত যথেষ্ট অৰিহণা যোগাব আৰু ভৱিষ্যত প্ৰজন্মই এই বজাৰখন শান্তি সম্প্ৰীতিৰে অটুটভাৱে পৰিচালিত কৰি বজাৰৰ উন্নয়ন চিৰযুগমীয়া কৰি তুলিব বজাৰ উন্নয়ন সমিতিয়ে দুদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী উদযাপন কৰিছোঁ ইতিমধ্যে প্ৰথম দিনৰ কাৰ্যসূচী সুকলমে অনুষ্ঠিত হৈ গ'ল আৰু আজি দ্বিতীয় দিনৰ কাৰ্যসূচী এতিয়া আছে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা ইয়াৰ পিছত মুকলি সভা আৰু নিশা প্ৰিয়ংকা ভৰালীৰ দ্বাৰা এই সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন আমি ৰাইজৰ যথেষ্ট উৎসাহ দেখিছোঁ আৰু আমি সকলো ৰাইজৰে উপস্থিতি সহায় সহযোগিতা আমি কামনা কৰিছোঁ আমাৰ বজাৰখনৰ নাম হ'ল মিলনপুৰ বজাৰ আৰু এই মিলনপুৰ বজাৰ হ'ল সমন্বয়ৰ প্ৰতীক আমি সকলোৱে মিলাপ্ৰীতিৰ মাজেৰে এই অনুষ্ঠানটো পৰিচালিত কৰি আহিছোঁ আমাৰ এই সমন্বয় যাতে চিৰদিন অক্ষুণ্ণ থাকে তাকে আমি কামনা কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ